আপোনালোকে চাইছে টাইম এই মুহূৰ্ত বিগ ব্ৰেকিং নিউজ চাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ লগতে বিধ্বংসী বজ্ৰপাত পৰিছে আৰু বজ্ৰপাতত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা ভয়ংকৰ বজ্ৰপাতত এতিয়া হাহাকাৰ অৱস্থা আমি দৃশ্যাম কৰি কৈছো পুৰা ভয়ংকৰ বজ্ৰপাত পৰিছে পুনৰ বিধ্বংসী বজ্ৰপাত 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে পুনৰ বিধ্বংসী বজ্ৰপাত পৰিছে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে এতিয়া ৰাজ্যৰ প্ৰচণ্ড বতাহ বৰষুণৰ লগতে বজ্ৰপাত পৰিছে উজনিৰ পৰা নামনিলৈ সংঘাত চলাইছে ধুমুহা বৰষুণে পুনৰ বিধ্বংসী বজ্ৰপাত পৰিছে বিধ্বংসী বজ্ৰপাতত 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰলৈ নোলাব যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ধুমুহা বজ্ৰপাতক লৈ জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে মুহূৰ্তত পুনৰ বিধ্বংসী বজ্ৰপাত আৰু বজ্ৰপাতত 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিছো আমি 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা আৰু হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে মুহূৰ্তত উজনিৰ পৰা নামনিলৈ সংঘাত চলাইছে ধুমুহা বৰষুণে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ভয়ংকৰ ঘটনা জৰুৰী কাম যদি নাথাকে আপুনি বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি অধিষ্ঠান কৰি কৈ আছো শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা 70 পৰা 80 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা ৰাজ্যৰ ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰ খবৰ আহি পৰিছে কিছু সময় পূৰ্বে ছগৰাকীকৈ শিক্ষাৰ্থীৰ সৈতে কৰুণ শিক্ষাৰ্থী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিলে ছগৰাকীকৈ শিক্ষাৰ্থী স্কুল চলি থকাৰ মাজতে বজ্ৰপাতৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিলে আৰু ইয়াৰ পিছত আমি খবৰ লাভ কৰিছো 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে এতিয়া আৰু দৃশ্যাম কৰি দেখিছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে প্ৰচণ্ড বতাহ বৰষুণৰ লগতে দেখিবলৈ পোৱা গৈছে বজ্ৰপাত পৰিছে ভয়ংকৰ বজ্ৰপাত ডিব্ৰুগড়ত কিছু সময় পূৰ্বে বজ্ৰপাত পৰাৰ ফলতে প্ৰকাণ্ড গছ ফালি চিৰাচিৰি কৰি পেলাইছে প্ৰচণ্ড বজ্ৰপাতৰ আঘাতত ফালি চিৰাচিৰি কৰি পেলাইছে আমি দৃশ্যাম কৰি কৈছো ডিব্ৰুগড়ত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে উজনি অসমত বজ্ৰপাত পৰিছে আৰু সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমতো বজ্ৰপাতৰ বিধ্বংসী ৰূপ 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে বজ্ৰপাতত প্ৰাণ গ'ল 8টাকৈ প্ৰাণী আৰু তাৰ পিছতে এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাম কৰি কৈ আছো গোলকগঞ্জৰ আগমনিত বজ্ৰপাত পৰি 8টাকৈ পশুধনৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে পাৱাৰচোৱা গাঁৱত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা আৰু কান্দোনত ভাগি পৰিছে এতিয়া গোধনৰ গৰাকী এতিয়া পশুধনৰ গৰাকী এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু পশুপালন কৰি জীৱন নিৰ্বাহ কৰি থকা পৰিয়ালটোৱে এতিয়া কান্দোনত ভাগি পৰিছে এনেদৰে আৰু বজ্ৰপাত পৰি ধুবুৰী বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতিসাধন হৈছে এই মুহূৰ্তত জনাইছো বিভিন্ন প্ৰান্তত নামনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বজ্ৰপাত পৰিছে আৰু বজ্ৰপাতৰ আঘাতত ক্ষতিগ্ৰস্ত হৈ পৰিছে বহুতো প্ৰকাণ্ড গছ ফালি চিৰাচিৰি কৰি পেলাইছে বহুতো পশুধনৰ মৃত্যু হৈছে এই মুহূৰ্তত আমি জনাইছো 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া এনেদৰে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা বজ্ৰপাত পৰি 8টাকৈ প্ৰাণীৰ কৰুণ মৃত্যু হৈছে পুনৰ বিধ্বংসী বজ্ৰপাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিধ্বংসী বজ্ৰপাত কিছু সময়ৰ পূৰ্বে আমি জনাইছিলো গোলকগঞ্জত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰা আমি খবৰ লাভ কৰিছিলো আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিধ্বংসী বতাহ ধুমুহাৰ লগতে 70 পৰা 80 কিলোমিটাৰ প্ৰচণ্ড বেগত প্ৰচণ্ড বতাহ ধুমুহা আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে আৰু সমান্তৰালভাৱে শিলা বৰষুণ হৈ আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলা বৰষুণ বজ্ৰপাত পৰ্যন্ত পৰিছে আৰু ভয়ংকৰ বজ্ৰপাতত 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছত হাহাকাৰ লাগিছে কান্দোনত পশুধনৰ গৰাকী কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থায় বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখিছো গোলকগঞ্জত কিছু সময় পূৰ্বে আমি দেখুৱাইছিলো ধুবুৰীত ব্ৰহ্মপুত্ৰত ফেৰী প্ৰচণ্ড বতাহ ধুমুহাৰ ফলতে ফেৰী এখন আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে শতাধিক যাত্ৰী থকা ফেৰী আবদ্ধ হৈ পৰিছে সাংঘাতিকভাৱে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আৰু সমান্তৰালভাৱে বজ্ৰপাত পৰিছে আজি ৰাজ্যত ভয়ংকৰ বজ্ৰপাতত বহুতো পশুধনৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো বহুতো পশুধনৰ মৃত্যু হৈছে আৰু তাৰ ভিতৰতে গোলকগঞ্জত একেলগে 8টাকৈ পশুধনৰ মৃত্যু হৈছে 8টাকৈ প্ৰাণীৰ একেলগে বজ্ৰপাতৰ আঘাতত মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পাছতে পশুধনৰ গৰাকী হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে পশুধনৰ গৰাকী এনেদৰে আমি দৃশ্যাং কৰি কৈছো পশুধনৰ গৰাকী কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ ঠায়ে ঠায়ে বজ্ৰপাত পৰ্যন্ত পৰিছে আৰু
ভয়ংকৰ বতাহ বৰষুণৰ ফলতে এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আপুনি ভুলতো বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে প্ৰচণ্ড বতাহ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে আপুনি বাহিৰলৈ ভুলতো নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি পুনৰ বিধ্বংসী বজ্ৰপাত পৰিছে আঠটাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে গোলকগঞ্জত ভয়ংকৰ ঘটনা আঠটাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে বজ্ৰপাতৰ আঘাতত আঠটাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ইয়াৰ পিছতে পশুধনৰ গৰাকী হাহাকাৰ অৱস্থা বিৰাজ কৰিছে পশুধনৰ গৰাকী কান্দোনত ফাটি পৰা দেখিবলৈ পোৱা গৈছে আৰু জনাইছো নামনি অসমৰ লগতে উজনি অসমতো প্ৰচণ্ড বজ্ৰপাত পৰিছিলে প্ৰকাণ্ড গছ ডিব্ৰুগড়ত ফালি চিৰাচিৰ হৈ গৈছে এমুহূৰ্তত উজনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ আৰু উত্তৰ অসমৰ ফালেও সাংঘাতিকভাৱে বতাহ বৰষুণৰ তীব্ৰতা দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙৰ ফালে বৰাকৰ ফালে সাংঘাতিকভাৱে বতাহ বৰষুণৰ ধুমুহা তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নামনি অসমত তছনছ হৈ গৈছে বতাহ বৰষুণ আৰু বজ্ৰপাতৰ ফলত এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে বিস্তৰ ক্ষতি সাধন হৈছে বহুতো লোকৰ ঘৰ দুৱাৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলোৱা হৈছে আৰু উজনি নামনি মধ্য অসম উত্তৰ অসম সকলোতে বৰাকৰ ফালেও দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ ধুমুহাই ইলেক্ট্ৰিক খুঁটা ভাঙি চুৰমাৰ কৰি পেলাইছে প্ৰকাণ্ড গছ উভালি পৰাৰ আমি খবৰ লাভ কৰিছো বাসগৃহ ভাঙি চুৰমাৰ কৰি পেলাইছে হাজাৰ ফুট দূৰলৈকে টিংপাত উৰুৱাই লৈ যোৱাৰ আমি খবৰ লাভ কৰিছো বহু পশুধনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছো বহু পশুধনৰ মৃত্যু হৈছে লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী দিনৰ ভাগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে চিকিৎসালয়ত বৰ্তমান ভৰ্তি হৈ আছে এগৰাকীৰ অৱস্থা গোলকগঞ্জৰ ফালে এগৰাকীৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে বজ্ৰপাত পৰিছিলে বজ্ৰপাতৰ আঘাতত এই অৱস্থাৰ সৃষ্টি হৈছে বহুতো পশুধনৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আমি জনাইছো একেলগে গোলকগঞ্জত একেলগে 8টি প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা আৰু ইয়াৰ পিছতেই গৰাকীৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আমাৰতো কমেণ্ট আহি পৰিছে বদৰুল ইছলামে লিখিছে কৰৈগুৰিতো বেছি ধুমুহা বৰষুণ হৈ আছে অৱস্থা বহুত বেয়া বুলি লিখিছে বদৰুল ইছলামে লিখিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যদি আপুনি বতৰ বেয়া দেখিছে তেনেহ'লে কিন্তু বাহিৰলৈ নোলাব আপুনি যদি প্ৰচণ্ড বতাহ বৰষুণৰ ধুমুহা আপুনি দেখিছে বাহিৰলৈ নোলাব বতৰ এই মুহূৰ্তত প্ৰচণ্ড বেয়া হৈ আছে বজ্ৰপাত পৰ্যন্ত পৰিছে ঠায়ে ঠায়ে আপোনাৰ ভয়ংকৰ বিপদ হ'ব পাৰে আপুনি যদি ভুলতো কৰবালৈ ওলাই যাম বুলি ভাবিছে আপোনাৰ বিলাসী বাহনখন লৈ যদি কৰবালৈ ওলাই যাম বুলি ভাবিছে নোলাব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি দেখুৱাইছো প্ৰকাণ্ড গছ কেনেদৰে ফালি চিৰাচিৰ কৰি পেলাইছে বজ্ৰপাতৰ আঘাতত ফালি চিৰাচিৰ হৈ গৈছে প্ৰকাণ্ড গছ ভাগি চুৰমাৰ হৈ গৈছে প্ৰকাণ্ড ইলেক্ট্ৰিক খুঁটা আৰু এই মুহূৰ্তত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে অন্ধকাৰময় পৰিৱেশে ৰাতি বিৰাজ কৰিছে মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলাইছে এফালৰ পৰা বজ্ৰপাতত বহুতো প্ৰাণীৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো বজ্ৰপাতত ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হোৱাৰ আমি খবৰ লাভ কৰিছো বহুতো এতিয়া ছাত্ৰ ছাত্ৰীসকল চিকিৎসালয়ত ভৰ্তি হৈ আছে উজনি নামনি হাহাকাৰ অৱস্থা বিৰাজ কৰিছে আৰু ধুবুৰীত যাত্ৰীবাহী ফেৰী সাংঘাতিক বতাহ বৰষুণৰ ফলতে এতিয়া আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰতে আবদ্ধ হৈ পৰাৰ আমি খবৰ লাভ কৰিছো হাহাকাৰ অৱস্থা বিৰাজ কৰিছে এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আমি 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে গোলকগঞ্জত সাংঘাতিকভাৱে বতাহ বৰষুণ ধুমুহাৰ তীব্ৰতা দেখিবলৈ পোৱা গৈছে আৰু নিশাৰ ভাগলৈ নিশালৈ আৰু তীব্ৰ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগন্তুক 6 তাৰিখলৈকে 6 জুন পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণৰ লগতে ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে শিলা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ছোৱাত কিন্তু আপুনি বাহিৰলৈ নোলাব এই সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি আপোনাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে আপুনি অনুমান কৰক বজ্ৰপাতৰ আঘাতত প্ৰকাণ্ড গছ ফালি চিৰাচিৰ হৈ গৈছে 8টাকৈ পশুধনৰ একেলগে মৃত্যু হৈছে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে বিদ্যালয় চলি থকা অৱস্থাতে 5গৰাকীকৈ শিক্ষাৰ্থীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে তেওঁলোক বজ্ৰপাতৰ আঘাতত আঘাতপ্ৰাপ্ত হৈ পৰিছে বজ্ৰপাত পৰাৰ ফলত তেওঁলোকৰ অৱস্থা অতিকৈ বেয়া সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু এই অৱস্থাত আপুনি বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ কৰৈগুৰিত ধুমুহা গছ ভাগি গৈছে বুলি কমেণ্ট আহিছে বদৰুল ইছলামে লিখিছে আৰু বহুত হোজাইত ধুমুহা দিছে নাজিৰ আহমেদে লিখিছে হোজাইত বতৰ অতিকৈ বেয়া বহুত বেয়া বতৰ আপুনি বাহিৰলৈ নোলাব কিয়নো প্ৰচণ্ড বতাহ বৰষুণৰ ফলতে তছনছ হৈ পৰিছে সকলো মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ হৈ গৈছে বিধ্বস্ত হৈ পৰিছে জনজীৱন স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে মানুহৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ হৈ গৈছে আৰু পশুধনৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ একেলগে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে ভয়ংকৰ বজ্ৰপাতৰ আঘাতত 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ইয়াৰ পাছতেই
পশুধনৰ গৰাকীৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে তেওঁলোকে কান্দোনত ভাগি পৰিছে একেলগে 8টা পশুধন হেৰুৱাই তেওঁলোকে কান্দোনত ভাগি পৰিছে যদি মানুহ হ'ল হয় তেওঁলোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হ'লহেঁতেন অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে ভয়ংকৰ বজ্ৰপাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বজ্ৰপাতৰ আঘাতত এতিয়া কঁপি উঠিছে সকলো ভয়ংকৰ বজ্ৰপাত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপুনি ভুলতো বাহিৰলৈ নোলাব আৰু নিশাৰ ভাগলৈ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে ভয়ংকৰ বজ্ৰপাত পৰাৰ আমাৰ হাতত খবৰ আহি পৰিছে আপুনি ভুলতো বাহিৰলৈ নোলাব নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি আমি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা ভুলতো বাহিৰলৈ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আমি দিশাংকতে গৈ আছোঁ 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে একেলগে 8টাকৈ প্ৰাণীৰ সৈতে কৰুণ ঘটনা ইয়াৰ পাছতে এতিয়া পশুধনৰ গৰাকীৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে তেওঁলোকে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে পশুধন হেৰুৱাই বান্ধা ছিল শাড়ি দেওয়া ছিল বাচ্চা কটা এখন ওই আকাশে মেঘ করছে আর নিবের পাই নেই তার জন্য যে আকাশ পড়ছে হ্যাঁ বজ্রপাত বজ্রপাত পড়ছে পাঁচটা ছাগল বাচ্চা হ্যাঁ আর একটা বাচ্চা আছে বুড়ি নি 3টে জায়গা বান্ধা আছিল আর এগুলো শাড়ি দেওয়া ছিল হ্যাঁ দেওয়া আছে আর একটা মারা গেছে আপনার নাম কি আপনার সাবিত্রী সেন আপনাদের কিছুদিন একটা ব্যবস্থা করে দেন কামলা দিয়ে খাই আমরা ছাগলের পোহপাল দিয়ে আপনার হ্যাঁ সংসার চলে হ্যাঁ ঘটনাটা মানে গরু দিয়ে এদিকে বান্ধা আছিল গরু 3টি আকাশে ফাঁকাফাঁকি বান্ধা আছিল ঠিক এই 12টা 12:30টার দিকে এই মানে আকাশ মেঘ করার পরে বিজলি পড়িয়ে গরুকে মারা যায় আর কি জায়গার নাম কি এখানে জায়গার নাম হচ্ছে পাবছাড়া আপনার নাম কি মোর নাম দীনেশ চন্দ্র সেন আপনার একটা গরু মরছে হয় আর কি মরছে আর 5টা ছাগল মরছে সাতত পাঁচটা ছাগল মরছে গরুকে আধার কার্ড করা আছে নাকি হ্যাঁ আধার কার্ড করা আছে তারপর কি আহ্বান জানাবো এখন সরকারের কাছে আবেদন করে কি আমার তো অন্য ক্যাপাসিটি নাই গরিব মানুষ সরকারের কাছে আবেদন এটি থাকলে কিন্তু একটা সুবিধা পাওয়া যায় গরু আছে গরু 3টে হালুয়ে 2টে আর বহন একটা হাল বাইছেন হ্যাঁ হাল মারি খাং সম্পর্কে কি কম আর এত দুখীয়া মানুহ এইবিলাক কৰি খায় আৰু গৰু দুটা এটা গৰু ডাঙৰ গৰুহে হাল চাল বাই মানে এইবিলাক কৰিয়ে খায় হাল কিচি কৰিয়ে খায় আর যিজনে ছাগলটো গৈছে 5টা ছাগল এটা ছাগল পানী এইবিলাক পুচি তুচি খায় আৰু গরিব মানুহ জমা জমি নাই গতিকে আৰু কি কম এই ঠাইখনৰ নাম এইখন ঠাই পাবছৰা গাঁও গতিকে আমি ৰাইজৰ তৰফৰ পৰা চৰকাৰৰ আহ্বান জনাওঁ যে এত দুখীয়াবিলাকক অলপ যাতে সরকারি কিবা একটা বিহিত ব্যবস্থা করে তার কারণে আমি রাজ্যের সবাই অলপ মানে সরকারের অনুরোধ করলো কিবা একটা যাতে বিহিত ব্যবস্থা করে যেহেতু রাইজক কি আহ্বান জানাবো এনেকুৱা ঘটনা নহয় স্থানীয় ৰাইজক ময়ো মানে মোৰ তৰফৰ পৰা অলপ কলো যাতে এনেকুৱা ঘটনা নহয় অলপ আকাশখিনি চাই কিনে মানুহ অলপ সতৰ্ক থাকিব যাতে বিজুলী অলপ দেখা পালে তৎক্ষণাৎ তাতে যাব নালাগে এনেকৈ মানে চলিব লাগে Oh